নমস্কাৰ দৰ্শক সকল LibreOffice Calcৰ পৰিচয় বিষয়ক কথিত টিউটৰিয়েললৈ আপোনালোকক স্বাগতম এই টিউটৰিয়েলত আমি শিকিম LibreOffice Calcৰ পৰিচয় LibreOffice Calcৰ বিভিন্ন টুলবাৰসমূহ Calcত কেনেদৰে এটা নতুন ডকুমেন্ট খুলিব পাৰি মজুত ডকুমেন্ট এটা কেনেদৰে ওপেন কৰিব পাৰি Calcত কেনেদৰে এটা ডকুমেন্ট সেভ আৰু ক্লোজ কৰিব পাৰি LibreOffice Calc হল LibreOffice Suiteৰ স্প্ৰেডশীটৰ উপাদান যিদৰে ৰাইটাৰে প্ৰধানকৈ টেক্সট তথ্যৰে লেনদেন কৰে সেইদৰে স্প্ৰেডশীটে প্ৰধানকৈ সাংখ্যিক তথ্যৰে লেনদেন কৰে ইয়াক সাংখ্যিক ভাষাৰ সফটওয়্যাৰ বুলিও ক'ব পৰা যায় ই Microsoft Office Suiteৰ Microsoft Excelৰ সমকক্ষ ই এটা বিনামূলীয়া আৰু ওপেন সোৰ্স সফটওয়্যাৰ গতিকে ইয়াক বিনামূল্যে কপি কৰিব পুনৰ ব্যৱহাৰ কৰিব আৰু বিতৰণ কৰিব পৰা যায় LibreOffice Suite আৰম্ভ কৰিবলৈ আপুনি হয় Microsoft Office 2000 ব্যৱহাৰ কৰিব পাৰে বা তাৰ উন্নীত ভাৰ্সন যেনে MS Windows XP বা MS Windows 7 বা GNU Linux আপোনাৰ অপাৰেটিং সিস্টেম হিচাপে ব্যৱহাৰ কৰিব পাৰে ইয়াত আমি Ubuntu Linux ভাৰ্সন 1004 আমাৰ অপাৰেটিং সিস্টেম হিচাপে আৰু LibreOffice Suite ভাৰ্সন 334 ব্যৱহাৰ কৰিছো যদি আপোনাৰ LibreOffice Suite ইনষ্টল কৰি থোৱা নাথাকে আপুনি Synaptic Package Manager ব্যৱহাৰ কৰি Calc ইনষ্টল কৰিব পাৰে Synaptic Package Managerৰ বিষয়ে অধিক তথ্য জানিবলৈ অনুগ্ৰহ কৰি এই ওয়েবসাইটত থকা Ubuntu Linux টিউটৰিয়েল চাওক আৰু এই ওয়েবসাইটত থকা নিৰ্দেশনা অনুসৰি LibreOffice Suite ডাউনলোড কৰক সবিশেষ নিৰ্দেশনাসমূহ LibreOffice Suiteৰ প্ৰথম টিউটৰিয়েলত উপলব্ধ মনত ৰাখিব ইনষ্টলেচনৰ সময়ত Calcৰ বাবে কমপ্লিট ইনষ্টলেচন ব্যৱহাৰ কৰিব যদি আপোনাৰ পূৰ্বতে ইনষ্টল কৰা LibreOffice Suite আছে আপোনাৰ স্ক্ৰিনৰ ওপৰৰ বাওঁফালে থকা এপ্লিকেশ্যন অপচনত ক্লিক কৰি তাৰ পিছত অফিসত ক্লিক কৰি আৰু তাৰ পিছত LibreOffice অপচনত ক্লিক কৰি আপুনি LibreOffice Calc বিচাৰি পাব LibreOfficeৰ বিভিন্ন উপাদানসমূহৰ সৈতে এটা নতুন ডায়লগ বক্স খোল খাব LibreOffice Calc এক্সেছ কৰিবলৈ নতুন ডায়লগ বক্সটোত থকা স্প্ৰেডশীট উপাদানটোত ক্লিক কৰক ই মেইন Calc উইন্ডোত এখন খালি ডকুমেন্ট খুলিব এতিয়া উইন্ডোত থকা Calcৰ মূল উপাদানসমূহৰ বিষয়ে শিকো আহক Calcত থকা ডকুমেন্টটোক ওয়াৰ্কবুক বোলা হয় এখন ওয়াৰ্কবুকত বহুতো শীট থাকে যাক স্প্ৰেডশীট বোলা হয় প্ৰত্যেক স্প্ৰেডশীট ৰ আৰু কলমৰ সাজোনত থকা সেলসমূহেৰে গঠিত প্ৰত্যেক ৰ এটা সংখ্যাৰে আৰু প্ৰত্যেক কলম এটা বৰ্ণৰে চিনাক্ত কৰা হয় এটা নিৰ্দিষ্ট সেল যি এটা ৰ আৰু এটা কলমৰ ছেদনক খুচাই তাক তাৰ প্ৰাসংগিক ৰ সংখ্যা আৰু কলম বৰ্ণৰ দ্বাৰা চিনাক্ত কৰা হয় সেলসমূহত টেক্সট সংখ্যা ফৰ্মুলা আৰু অন্যান্য বহুতো তথ্য উপাদান দেখুৱাব পাৰি প্ৰত্যেক স্প্ৰেডশীটত বহুতো শীট থাকিব পাৰে আৰু প্ৰত্যেক শীটত 1 মিলিয়নতকৈ কিছু বেছি ৰ আৰু 1000টা কলম থাকে যি আমাক 1 বিলিয়নতকৈ অধিক বা 100 কোটি সেল এখন একক শীটতে প্ৰদান কৰে Calc উইন্ডোত বিভিন্ন টুলবাৰ আছে যেনে টাইটেল বাৰ মেনু বাৰ ষ্টেণ্ডাৰ্ড টুলবাৰ ফৰমেটিং বাৰ ফৰ্মুলা বাৰ আৰু ষ্টেটাছ বাৰ এই টুলবাৰ সমূহৰ উপৰিও ইয়াত দুখন অতিৰিক্ত ক্ষেত্ৰ নাম ক্ৰমে ইনপুট লাইন আৰু নেম বক্স শীৰ্ষত অৱস্থিত টিউটৰিয়েলবোৰ আগবাঢ়ি যোৱাৰ লগে লগে টুলবাৰ সমূহত সৰ্বসাধাৰণতে ব্যৱহাৰ হোৱা অপচন সমূহৰ বিষয়ে আমি শিকিব পাৰিম এতিয়া আপুনি দেখিবলৈ পাব স্প্ৰেডশীটৰ নিম্ন বাওঁকোণত থকা তিনিখন শীট টেব নাম ক্ৰমে শীট 1 শীট 2 আৰু শীট 3 দৃশ্যায়িত শীটৰ বাবে বগা টেব সহ এই টেবসমূহে প্ৰত্যেকখন শীট এক্সেছ কৰাত সক্ষম কৰি তোলে অন্য এটা শীট টেবত ক্লিক কৰিলে সেই নিৰ্দিষ্ট শীটখন দেখুওৱা হয় আৰু টেবটো বগা হৈ পৰে স্প্ৰেডশীটৰ মূল অংশ য'ত ডাটা অন্তৰ্ভুক্ত কৰা হয় তাত জালকৃতিত বিভিন্ন সেলসমূহ থাকে প্ৰত্যেকটো সেল এটা কলম আৰু এটা ৰৰ আন্তঃছেদনত অৱস্থিত কলমসমূহৰ শীৰ্ষত আৰু ৰসমূহৰ বাওঁ অন্তত বৰ্ণ আৰু সংখ্যা সন্নিবিষ্ট এক শ্ৰেণীৰ গেৰুৱা বাকচ আছে এইবোৰ হল কলম আৰু ৰ হেডাৰ
কলমসমূহৰ আৰম্ভ A ৰ পৰা হয় আৰু সোঁফালে আগবাঢ়ি যায় আৰু ৰসমূহ আৰম্ভ হয় 1 ৰ পৰা আৰু তলৰ ফাললৈ নামি যায়। এই কলম আৰু ৰ হেডাৰ সমূহে সেল ৰেফাৰেন্স সমূহ গঠন কৰে যি নেম বক্স ক্ষেত্ৰত প্ৰকট হয়। কেলকত বিভিন্ন উপাদানসমূহ শিকাৰ পিছত আমি শিকিম কেনেদৰে লিবাৰঅফিছ কেলকত এটা নতুন ডকুমেন্ট ওপেন কৰিব পাৰি। আপুনি স্ট্যান্ডাৰ্ড টুলবাৰত থকা নিউ আইকনত ক্লিক কৰি বা মেনু বাৰত থকা ফাইল অপশনত ক্লিক কৰি আৰু তাৰ পিছত নিউ অপশনত ক্লিক কৰি আৰু শেষত স্প্ৰেডশীট অপশনত ক্লিক কৰি এটা নতুন ডকুমেন্ট খুলিব পাৰে। আপুনি দেখিব যে দুয়োটা উপায়েৰে এখন নতুন কেল্ক উইন্ডো খোল খাব। আমি এতিয়া শিকিম কেনেদৰে স্প্ৰেডশীটত এটা পাৰ্সোনেল ফাইনান্স ট্ৰেকাৰ গঠন কৰিব পাৰি। এতিয়া চাও আহক স্প্ৰেডশীটৰ কিছু সংখ্যক সেলত কেনেদৰে তথ্যৰ অন্তৰ্ভুক্ত কৰা হয়। গতিকে স্প্ৰেডশীটৰ প্ৰথমখন শীটৰ A1 উল্লেখিত সেলটোত ক্লিক কৰক। শিৰোনাম হিচাপে SN টাইপ কৰা হওক যি স্প্ৰেডশীটত থাকিবলগীয়া বস্তুবোৰৰ ক্ৰমাংক সূচাব। এতিয়া B1 উল্লেখিত সেলটোত ক্লিক কৰক আৰু আইটেম নামেৰে অন্যটো শিৰোনাম টাইপ কৰক। স্প্ৰেডশীটত অন্তৰ্ভুক্ত কৰিবলগীয়া সকলো বস্তুৰ নাম এই শিৰোনামৰ ভিতৰত থাকিব। একেদৰে C1, D1, E1, F1 আৰু G1 সেলসমূহত এটাৰ পিছত আনটো ক্লিক কৰক আৰু মূল্য, খৰচ, সংগ্ৰহ, তাৰিখ আৰু একাউণ্ট শিৰোনামসমূহ ক্ৰম অনুসৰি লিখক। আমি প্ৰত্যেক কলমৰ ভিতৰত তথ্যসমূহ পিছত অন্তৰ্ভুক্ত কৰিম। স্প্ৰেডশীটত লিখা কাৰ্য সম্পন্ন হোৱাৰ পিছত ভৱিষ্যতৰ ব্যৱহাৰৰ কাৰণে আপুনি ইয়াক সেভ কৰিব লাগিব। এই ফাইলটো সেভ কৰিবলৈ মেনু বাৰত থকা ফাইল মেনুত ক্লিক কৰক আৰু তাৰ পিছত সেভ এজ অপশনটোত ক্লিক কৰক। স্ক্ৰিনত এটা ডায়লগ বাকচ প্ৰকট হ'ব য'ত আপুনি নেম ক্ষেত্ৰত ফাইলৰ নামটো অন্তৰ্ভুক্ত কৰিব লাগিব। গতিকে ফাইলটোৰ নাম পাৰ্সোনেল ফাইনান্স ট্ৰেকাৰ হিচাপে অন্তৰ্ভুক্ত কৰক। নেম ক্ষেত্ৰৰ তলতেই আপুনি দেখিব সেভ ইন ফোল্ডাৰ ক্ষেত্ৰ য'ত আপুনি সেভ কৰা ফাইলটো মজুত ৰাখিব বিচৰা ফোল্ডাৰটোৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব। গতিকে সেভ ইন ফোল্ডাৰ ক্ষেত্ৰত থকা নিম্নমুখী কাড়ঁডালত ক্লিক কৰক। ফোল্ডাৰ অপশনসমূহৰ তালিকা এখন প্ৰকট হ'ব। ইয়াত আমি ফাইলটো সেভ কৰিব বিচৰা ফোল্ডাৰটো বাছি ল'ব পাৰিম। আমি ডেস্কটপ অপশনটোত ক্লিক কৰিম। গতিকে ফাইলটো ডেস্কটপত সেভ হ'ব। এতিয়া ডায়লগ বক্সৰ ফাইল টাইপ অপশনটোত ক্লিক কৰক। ই আপোনাৰ ফাইলটো সেভ কৰিব পৰা কিছুমান ফাইল টাইপ অপশন বা ফাইল এক্সটেনশনৰ তালিকা প্ৰদৰ্শন কৰিব। লিবাৰঅফিছ কেল্কৰ ডিফল্ট ফাইল টাইপটো হৈছে ODF স্প্ৰেডশীট যি .ods এক্সটেনশন প্ৰদান কৰে। ODF হ'ল ওপেন ডকুমেন্ট ফৰমেট যি হ'ল এটা ওপেন ষ্টেণ্ডাৰ্ড। কেৱল লিবাৰঅফিছ কেল্কত খুলিব পৰাকৈ .ods ফৰমেটত সেভ কৰাৰ বাহিৰেও আপুনি আপোনাৰ ফাইলটোক .xml, .xlsx আৰু .xls ফৰমেটতো সেভ কৰিব পাৰে যাক MS অফিছ প্ৰগ্ৰামটো খুলিব পৰা যাব। .csv হ'ল অন্য এক জনপ্ৰিয় ফাইল এক্সটেনশন যি প্ৰায় সকলো প্ৰগ্ৰামতে খোল খায়। ইয়াক সৰ্বসাধাৰণতে স্প্ৰেডশীট ডেটা টেক্সট ফাইল ফৰমেট মজুত ৰাখিবলৈ ব্যৱহাৰ কৰা হয় যি ফাইলৰ আকাৰ বৃহৎ পৰিমাণে হ্ৰাস কৰে। আমি ODF স্প্ৰেডশীট অপশনটোত ক্লিক কৰিম। আপুনি দেখিব যে ফাইল টাইপ অপশনৰ পিছতে ফাইল টাইপটো ODF স্প্ৰেডশীট আৰু বন্ধনীৰ ভিতৰত .ods ৰূপে দেখুওৱা হৈছে। সেভ বুটামটোত ক্লিক কৰক। ই আপোনাক টাইটেল বাৰত থকা আপোনাৰ পছন্দৰ ফাইল নেম আৰু এক্সটেনশন সহ কেল্ক উইন্ডোলৈ পুনৰাই লৈ যাব। ওপৰত আলোচনা কৰা ফৰমেটসমূহৰ উপৰিও স্প্ৰেডশীট .html ফৰমেটটো সেভ কৰিব পাৰি যি হৈছে এটা ৱেব পেজ ফৰমেট। ইয়াক পূৰ্বতে ব্যাখ্যা কৰাৰ দৰে একেধৰণেৰে কৰা হয়। গতিকে মেনু বাৰত থকা ফাইল অপশনটোত ক্লিক কৰক আৰু তাৰ পিছত সেভ এজ অপশনটোত ক্লিক কৰক। এতিয়া ফাইল টাইপ অপশনত ক্লিক কৰক আৰু তাৰ পিছত HTML ডকুমেন্ট আৰু ব্ৰেচেছৰ ভিতৰত openoffice.org কেল্ক অপশনত ক্লিক কৰক। এই অপশনটোৱে ডকুমেন্টটোক .html এক্সটেনশন প্ৰদান কৰিব। সেভ বুটামটোত ক্লিক কৰক। এতিয়া ডায়লগ বক্সৰ আস্ক when not saving in ODF format অপশনটোত এটা পৰীক্ষা কৰিব।
শেষত Keep Current Format অপশ্যনটোত ক্লিক কৰিব। আপুনি লক্ষ্য কৰিব যে ডকুমেন্টটো .html এক্সটেনশনত সেভ হৈছে। এই ফৰমেটটো ব্যৱহাৰ কৰা হয় যেতিয়া আমি আমাৰ স্প্ৰেডশীটখনক এটা ৱেব পেজ হিচাপে প্ৰদৰ্শন কৰিব বিচাৰো যাক ৱেব ব্ৰাউজাৰ প্ৰগ্ৰাম এটা দ্বাৰা খুলিব পৰা যায়। স্ট্যান্ডাৰ্ড টুলবাৰত থকা এক্সপোৰ্ট ডাইৰেক্টলি এজ পিডিএফ অপশ্যনটোত ক্লিক কৰি ডকুমেন্টটোক পিডিএফ ফৰমেটলৈও এক্সপোৰ্ট কৰিব পাৰি। পূৰ্বৰ দৰে সেভ কৰিব বিচৰা স্থান বাছনি কৰি লওক। বিকল্প হিচাপে আপুনি মেনু বাৰত থকা ফাইল অপশ্যনটোত ক্লিক কৰি আৰু তাৰ পিছত এক্সপোৰ্ট টু পিডিএফ অপশ্যনটোত ক্লিক কৰিও এই কাৰ্য কৰিব পাৰে। দৃশ্যমান ডায়লগ বক্সটোত এক্সপোৰ্ট অপশ্যনটোত ক্লিক কৰক আৰু তাৰ পিছত সেভ বুটামত ক্লিক কৰক। এটা পিডিএফ ফাইলৰ সৃষ্টি হ'ব। ফাইলত ক্লিক কৰি আৰু তাৰ পিছত ক্লোজত ক্লিক কৰি এই ডকুমেন্টটো বন্ধ কৰা যাওক। পৰৱৰ্তী আমি শিকিম কেনেদৰে এটা মজুত ডকুমেন্ট LibreOffice Calcত খোলা হয়। এটা মজুত ডকুমেন্ট খুলিবলৈ শীৰ্ষত অৱস্থিত মেনু বাৰত থকা ফাইল মেনুত ক্লিক কৰক আৰু তাৰ পিছত ওপেন অপশ্যনত ক্লিক কৰক। স্ক্ৰিনত এটা ডায়লগ বক্স প্ৰকট হ'ব। ইয়াত আপোনাৰ ডকুমেন্ট সেভ কৰি থোৱা ফোল্ডাৰটো বিচাৰি লওক। গতিকে ডায়লগ বক্সৰ শীৰ্ষৰ বাওঁ কোণত থকা সৰু পেন্সিল বুটামটোত ক্লিক কৰক। ইয়াত এটা নাম আছে টাইপ a ফাইল নেম। ই এটা লোকেশন বাৰ ক্ষেত্ৰ খোলে। ইয়াত আপুনি বিচৰা ফাইলটোৰ নাম টাইপ কৰক। গতিকে আমি ফাইলটোৰ নামটো টাইপ কৰিম Personal Finance Tracker। এতিয়া প্ৰদৰ্শিত ফাইল নেমৰ তালিকাৰ পৰা Personal Finance Tracker.ods বাছি লওক। এতিয়া ওপেন বুটামত ক্লিক কৰক। আপুনি দেখিব যে Personal Finance Tracker.ods ফাইলটো খোল খাইছে। বিকল্প হিচাপে আপুনি মজুত ফাইল এটা শীৰ্ষত অৱস্থিত টুলবাৰত থকা ওপেন আইকনটোত ক্লিক কৰিও খুলিব পাৰে আৰু বাকি কাৰ্য পূৰ্বৰ দৰে সমাপন কৰিব পাৰে। আপুনি Microsoft Excel এ ব্যৱহাৰ কৰা .xls আৰু .xlsx এক্সটেনশনৰ ফাইলো কেলকত খুলিব পাৰে। পৰিৱৰ্তী অংশত আপোনালোকে দেখিব কেনেদৰে এটা ফাইলৰ পৰিৱৰ্তন কৰিব পাৰে আৰু একেটা ফাইল নেমতে তাক সেভ কৰিব পাৰে। গতিকে ফাইলটোৰ শিৰোনামবোৰ বোল্ড আৰু ফন্টৰ আকাৰ ডাঙৰ কৰি কিছু পৰিৱৰ্তন কৰা যাওক। গতিকে প্ৰথমে A1 হিচাপে চিহ্নিত সেলটোত ক্লিক কৰক। মাউসৰ বাও বুটামত ক্লিক কৰি আৰু হেডিং সমূহৰ ওপৰেৰে তাক ট্ৰেক কৰি SN, COST, Spent, Received, Date আৰু Account এই হেডিং সমূহ সিলেক্ট কৰক। ই টেক্সট সিলেক্ট কৰিব আৰু তাক হাইলাইট কৰিব। এতিয়া মাউসৰ বাও বুটামটো এৰি দিয়ক। টেক্সটখিনি হাইলাইট হৈয়ে থাকিব লাগে। এতিয়া স্ট্যান্ডাৰ্ড টুলবাৰৰ পৰা বোল্ড আইকনটোত ক্লিক কৰক। হেডিং সমূহ বোল্ড হৈ পৰিব। এতিয়া হেডিংৰ ফন্টৰ আকাৰ ডাঙৰ কৰা যাওক। গতিকে হেডিং সমূহ সিলেক্ট কৰি টুলবাৰৰ পৰা ফন্ট সাইজ ক্ষেত্ৰত ক্লিক কৰক। ড্ৰপ মেনুৰ পৰা 14 বাছি লোৱা হওক। গতিকে আপুনি দেখিলে যে হেডিং সমূহৰ ফন্টৰ আকাৰ ডাঙৰ হ'ল। এতিয়া ব্যৱহাৰ কৰি থকা ফন্টৰ ষ্টাইল সলনি কৰা যাওক। গতিকে ফন্ট নেম ক্ষেত্ৰত নিম্নমুখী কাড়ডাল ক্লিক কৰক আৰু তাৰ পিছত Bitstream Charter ফন্টৰ নাম হিচাপে সিলেক্ট কৰক। প্ৰয়োজনীয় সালসলনিখিনি কৰাৰ পিছত সেভ আইকনটোত ক্লিক কৰক। আপোনাৰ ডকুমেন্টটো সেভ কৰাৰ পিছত যেতিয়া আপুনি তাক ক্লোজ কৰিব বিচাৰিব মাত্ৰ মেনু বাৰত থকা ফাইল মেনুত ক্লিক কৰি আৰু ক্লোজ অপশ্যনটোত ক্লিক কৰক। ই আপোনাৰ ফাইলটো বন্ধ কৰিব। ইয়াৰ লগে লগে LibreOffice Calcৰ কথিত টিউটৰিয়েলৰ সমাপ্ত ঘটিল। সাৰাংক্ষিত ৰূপত আমি শিকিলো LibreOffice Calcৰ পৰিচয়, LibreOffice Calcৰ বিভিন্ন টুলবাৰ সমূহ, কেলকত কিদৰে এটা নতুন ডকুমেন্ট খুলিব পাৰি, কিদৰে মজুত থকা ডকুমেন্ট এটা খুলিব পাৰি, কেলকত কিদৰে ডকুমেন্ট এটা সেভ আৰু এটা ডকুমেন্টক ক্লোজ কৰিব পাৰি, সৰ্বাত্মক অনুশীলনী কেলকত এটা নতুন ডকুমেন্ট খুলক, স্প্ৰেডশীট practice.ods নামেৰে সেভ কৰক, হেডিং হিচাপে সিৰিয়েল নম্বৰ, নাম, বিভাগ আৰু বেতন লিখক, হেডিং সমূহ আন্ডাৰলাইন কৰক, হেডিংৰ ফন্টৰ আকাৰ 16 লৈ বৃদ্ধি কৰক। ফাইলটো ক্লোজ কৰক। উল্লেখিত লিংকটোত উপলব্ধ ভিডিঅটো চাওক। ই কথিত টিউটৰিয়েল প্ৰজেক্টটোক সাৰাংক্ষিত কৰিছে। আপোনাৰ যদি বেণ্ডৱিডথ ভাল নহয় তেনেহলে আপুনি ইয়াক ডাউনলোড কৰিও চাব পাৰে।
স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ টিমে স্পোকেন টিউটৰিয়েল সমূহৰ সহায়ত কৰ্মশালা অনুষ্ঠিত কৰে যিসকলে অনলাইন টেষ্টত উত্তীৰ্ণ হয় তেওঁলোকক প্ৰমাণপত্ৰ প্ৰদান কৰে অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি spoken-tutorial.org লৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰজেক্ট হল টক টু এ টিচাৰ প্ৰজেক্টৰ অংশ ইয়াক নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰু আইচিটি এমএচআৰডি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ দ্বাৰা সমৰ্থিত এই মিছনৰ বিষয়ে সবিশেষ তথ্য উপলব্ধ spoken-tutorial.org/nmeict-intro ত পাব এই টিউটৰিয়েলটো আগবঢ়ালে বেচিক ৰুল সলিউশ্যনছ প্ৰাইভেট লিমিটেডে মই মৌচুমী মেধি আইআইটি বম্বেৰ পৰা সাইন অফ কৰিছো ধন্যবাদ